সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ মহামান্য সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নিৰ্দেশত সমগ্ৰ অসমতে প্ৰত্যেক জিলাই জিলাই মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। মানৱ শৃংখল কাৰ্যসূচীৰ আমাৰ উদ্দেশ্য আছিলে যোৱা 16 নৱেম্বৰ তাৰিখে আমাৰ সৈনিক লোহিত হুছেইনৰ যি বৰ্বৰ হত্যাকাণ্ড সংঘটিত কৰিলে কিছুমান দুষ্কৃতিকাৰীকে, সেই দুষ্কৃতিকাৰীক আজিলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে আমি আজিৰ মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ আৰু অসম আৰক্ষীক দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰেই এই আসামীখিনিক গ্ৰেপ্তাৰ কৰিব লাগে আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই গোচৰৰ প্ৰক্ৰিয়াটো বিচাৰ কৰিব লাগে। আমি প্ৰথমে গৰৈমাৰী নাগৰিক সমাজ সঁচাকৈ খুব উদ্বিগ্ন যে এই লোহিত হুছেইনৰ যি হত্যাকাণ্ড ৰাজভা প্লেচত হৈ গ'ল। আজি গৰৈমাৰী টাউন ক্লাব প্ৰাংগণত হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত বহুবিলাক মানে ৰাজ্যিক জিলা পৰ্যায়ৰ নেতৃত্ব মানুহ উপস্থিত থকা পৰ্যায়ত যে এনেকুৱা এটা নোমহক হত্যাকাণ্ড হ'বলৈ পালে এইটো সঁচাকৈয়ে অতি দুৰ্ভাগ্যজনক আৰু আমি গৰৈমাৰী নাগৰিক সমাজে ইয়াক তীব্ৰ গৰিহণা দিছোঁ আৰু আমি খুবেই ব্যথিত যে এনেকুৱা এটা যুৱ নেতা যে এনেকুৱা সময়ত যে তেওঁ হত্যাৰ বলি হ'ব লগা হ'ল আৰু আজিৰ তাৰিখতো যে যিসকলে এই কাণ্ড কৰিব পাৰিলে তাৰ ভালেখিনি মানুহ এতিয়ালৈকে কৰায়ত্ব নহ'ল। এইটো কিন্তু আমি মানে আজিৰ প্ৰজন্মই খুবেই মানে ভাবিবলগীয়া কথা আৰু মই ভাবোঁ যে এনেকুৱা এটা বাতাবৰণ যে গৰৈমাৰীত আজি হ'বলৈ পাইছে, মই ভাবোঁ যে আমাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ বহুত ভাবিবলগীয়া হ'ল। যে কাৰণ আমি আমাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহত যিসকল আমি যুৱ প্ৰজন্মক আমি সমাজৰ কাৰণে আজি আগবঢ়াই দি আছোঁ, আমি তেওঁলোকক শিক্ষা প্ৰদান কৰা বুলি আমি দাবী কৰি আছোঁ। তেনেকুৱা এটা পৰ্যায় দেখা গৈ আছে যে সাংস্কৃতিক অনুষ্ঠানৰ নামত এটা অপসংস্কৃতি আমি যুৱকসকলৰ মাজত আমি ছটিয়াই দি আছোঁ আৰু এই ক্ষেত্ৰত আমি অৱশ্যে গৰিহণা দিব লাগিব আমি ব্ৰহ্মপুত্ৰ ভেলী একাডেমিক, কাৰণ তেওঁলোকে যোৱা প্ৰায় 6-7 বছৰ এই যিটো যুৱ সাংস্কৃতিক অনুষ্ঠান যিবিলাক তেওঁলোকে পাতি আছে, এইটো সাংস্কৃতিক অনুষ্ঠান হোৱা বুলি আমি অনুভৱ কৰা নাই। আমাৰ যুৱকসকলক এটা বিশৃংখল বাতাবৰণলৈ তেওঁলোকে ঠেলি দিয়াহে দেখা গৈ আছে। কাৰণ বিদ্যালয় সপ্তাহৰ নামত আজি তেওঁলোকে নিজৰ কেম্পাছ এৰি আহি গৰৈমাৰী টাউন ক্লাবত 4-5 দিন ভৰি ল'ৰা ছোৱালীক এনেকৈ এৰি দিয়া আৰু তাত দেখা গৈছে যে আজিতো হত্যাকাণ্ড যিটো খুবেই দুখজনক, কিন্তু তাতকৈ যে ল'ৰা ছোৱালীৰ যিটো মৰেল কেৰেক্টাৰ যিটো ডিগ্ৰেডেশ্যন হৈছে, যে নৈতিক চৰিত্ৰ যিটো স্খলন হোৱাৰ যিটো এটা বাতাবৰণ তেওঁলোকে গঢ়িছে, এইটো কিন্তু সঁচাকৈ অতি দুৰ্ভাগ্যজনক। আজি আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই এঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী আমি কামৰূপ জিলাৰ লগতে গোটেই অসমব্যাপী আমি কাৰ্যসূচী কৰিলোঁ। আমাৰ মুখ্য দাবী আপোনালোকে জানে, অতি দুখ আৰু পৰিতাপৰ কথাখিনি মই বাৰে বাৰে উত্থাপন কৰি আহিছোঁ। আমাৰ মাজৰ পৰা এজন সতীৰ্থক নৃশংসভাৱে ইতিমধ্যে দুষ্কৃতিকাৰী কাঢ়ি লৈছে। গতিকে এই সংক্ৰান্তত অসম পুলিচে আমি বাৰে বাৰে দাবী উত্থাপন কৰিছোঁ, ইয়াৰ লগত জড়িত মূল কালপিতখিনিক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। ইতিমধ্যে আমি পুলিচ প্ৰশাসনক সময়সীমা বান্ধি দিছিলোঁ, কিন্তু সময়সীমা উকলি যোৱাৰ পিছত অসম পুলিচে এতিয়ালৈকে গা লৰা নাই। অসমৰ স্মাৰ্ট পুলিচে ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ বহু সময়ত বহু অপৰাধীক ৰাতাৰাতিৰ ভিতৰত ধৰি আনি এনকাউণ্টাৰ কৰিব পাৰে, কিন্তু আমাৰ ইয়াত ইমান ডাঙৰ এটা হত্যা হোৱাৰ পিছত আমি এনকাউণ্টাৰ কৰিব পৰা নাই। যিহেতু আমাৰ ভাৰতীয় আইনৰ প্ৰতি, ভাৰতীয় সংবিধানৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে, সেই বিশ্বাস লৈ আমি এটা কথা দাবী উত্থাপন কৰি আহিছোঁ যে আপোনালোকে অতি সোনকালে এই অপৰাধীখিনিক কৰায়ত্ব কৰক আৰু ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আপোনালোকে উপযুক্ত শাস্তি দিয়ক। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।